সো হেল্ল' এভৰিৱান, অনুশীলনী 1.1 কুৱেশ্যন নম্বৰ 4 আৰু 5 সলিউশ্যনটো আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম। তেতিয়াহ'লে ব'লা কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে চাই লওঁ, ঠিক আছে। সো তোমালোকেও কিতাপখন উলিয়াই লোৱা আৰু লগতে বহী এখনো লৈ লোৱা, পেন এটাও হাতত লৈ লোৱা, যাতে মোৰ লগে লগে কৰি গৈ থাকিব পাৰা, বা তোমালোকে মই কৰাৰ আগত প্ৰথমে তুমি নিজে অলপ ট্ৰাই কৰা, তাৰপিছত ভিডিঅ'টো চোৱা, ঠিক আছে। তেতিয়াহ'লে আমি চাওঁ কুৱেশ্যন নম্বৰ 4ত প্ৰথমে কি দিয়া আছে, ঠিক আছেনে। কৈছে কুৱেশ্যন নম্বৰ 4ত যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আৰ্হিৰ, য'ত m এটা কোনোবা অখণ্ড সংখ্যা, ঠিক আছে। এতিয়া আমি এই কুৱেশ্যনটো সলভ কৰিম, ঠিক আছেনে। প্ৰথমে মই বৰ্ডখন মুচি লওঁ, ঠিক আছে। সো তোমালোকে ভাবাচোন যে কেনেদৰে কৰিব পাৰি কুৱেশ্যনটো। সো ব'লা কুৱেশ্যনটোৰ সলিউশ্যন আমি আৰম্ভ কৰোঁ। এতিয়া মই প্ৰথমে কি কৰিম, ধৰোঁ a = ঠিক আছে নে। আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিব লাগিব যে, সো a = bq + r ত প্ৰকাশ কৰি ল'ব লাগিব ন। সো সেইকাৰণে মই প্ৰথমে ধৰি ল'ম, কি বুলি ধৰি ল'ম, ধৰোঁ a যিকোনো, সো লিখি লোৱা, ধৰোঁ, ঠিক আছে নে, a = যিকোনো, মানে কুৱেশ্যনটো যে দিয়া আছে প্ৰথম লাইনটো চোৱা, যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা, হয়নে। সো সেইকাৰণে মই যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি লিখি ল'ম, ঠিক আছেনে। যিকোনো যোগাত্মক অখণ্ড সংখ্যা, ঠিক আছে। আৰু মই b = কি ধৰিম জানা, b = ধৰিম মই 3। কিয় ধৰিলোঁ, কাৰণ ইয়াত চোৱা 3m নাইবা 3m + 1 আৰ্হিত প্ৰকাশ কৰিবলৈ দিছে, সেইকাৰণে মই b = 3 ধৰিলোঁ। এতিয়া মই লিখিম এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ, এনেকৈ লিখি ল'বা, তাৰপিছত তলত লিখিবা। এতিয়া তোমালোকে এইখিনি ভালদৰে মানে সম্পূৰ্ণ শব্দ লিখিবা দেই, মই কাৰণ যিহেতু মই তোমাক কুৱেশ্যনটো সলিউশ্যনতহে সহায় কৰিম, হয়নে নহয়। সো এইখিনিতো তুমি বহীত নিজেই লিখিব লাগিব। সো সেইকাৰণে এইখিনি সম্পূৰ্ণকৈ লিখিবা, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। মই শ্বৰ্টত লিখি দিছোঁ, মই জাষ্ট তোমাক কুৱেশ্যনটো বুজাবহে লাগে, হয়নে নহয়। ঠিক আছে, তেতিয়াহ'লে এইটো চোৱা, a = মই যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰিলোঁ, আৰু b = মই 3 বুলি ধৰিলোঁ, ঠিক আছে। এতিয়া মই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি লিখিম যে a = 3q + r, ঠিক আছেনে। a = bq + r আছিল, চ' b জেগাত যিহেতু 3 আছে সেইকাৰণে 3q + r লিখিলোঁ। তাৰপিছত মই r ৰ ভেলুটো কি লিখিম, bতকৈ কি হ'ব, r ৰ ভেলুটো সৰু হ'ব, আৰু ইয়াত b কিমান আছে, 3 আছে, আৰু 0তকৈ ডাঙৰ বা সমান হয়। চ' সেইকাৰণে এনেদৰে লিখিলোঁ। আৰু q ভেলুটো কি হ'ব, q ভেলুটো যিহেতু এটা পূৰ্ণ সংখ্যা হয়, সেইকাৰণে মই কি লিখিম, > 0, ঠিক আছেনে। অ'কে, বুজিটো পাইছা, কাৰণ q ভেলুটো সদায় এটা পূৰ্ণ সংখ্যা হ'ব, সেইকাৰণে 0 হ'ব নাইবা 0তকৈ ডাঙৰ হ'ব, ঠিক আছে। আৰু ইয়াততো কৈয়ে দিছে যে, ইয়াত কৈ দিয়া নাই, মানে ইউক্লিডৰ কলন বিধিটো তোমালোকে পাইছা, বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো তোমালোকে পাইছা যে q আৰু r ৰ ভেলুটো, q আৰু r ৰ ভেলুটো কি হ'ব, এটা পূৰ্ণ সংখ্যা হ'ব, মই তোমালোকক বুজাইছোঁৱেই, ঠিক আছে। চ' সেইকাৰণে q মই এনেদৰে লিখিব পাৰোঁ, q > 0 বুলি মই লিখিব পাৰোঁ। এতিয়া চোৱা, এতেকে r ৰ ভেলু কি হ'ব পাৰে, এইটো চাই কোৱাচোন, r ৰ ভেলুটো কি হ'ব পাৰে। এতেকে r = 0, 1, 2, 3 হ'ব পাৰে। 3 হ'ব জানো, 3 নহয়, ঠিক আছেনে, 3 নহয়, কি হ'ব, 0, 1, 2, 0, 1, 2হে হ'ব পাৰিব, কাৰণ 3তকৈ সৰুহে, আৰু 0তকৈ সমান হোৱাৰ কাৰণে মই 0 ভেলুটো ধৰিব পাৰিম। চ' 0, 1, 2 হ'ব পাৰে, 0, 1, 2 হ'ব পাৰে, ঠিক আছে। এতিয়া যেতিয়া r = 0 হ'ব, চাবা দেই, যদি r = 0, তেন্তে মই কি লিখিম, যদি r = 0 হয়, তেন্তে a = 3q হ'ব। চ' r = 0 হ'লে a = 3q হ'ব। এতিয়া চাবা দেই, মই কি লিখিম, a² লিখিম,
আৰু 3q হোল স্কোৱাৰ লিখিম 3q হোল স্কোৱাৰ আৰু তুমি ব্ৰেকেটত লিখিবা যে দুয়ো পক্ষত বৰ্গ কৰি ঠিক আছে নে কিনাৰত লিখি দিবা যে কি কৰিছা ইয়াত এটো লিখি দিবা যে দুয়ো পক্ষত বৰ্গ কৰি পাওঁ কিমান পাম এতিয়া a স্কয়াৰ লিখিলো এফালে আৰু এফালে মই কি লিখিম 9q স্কয়াৰ লিখিম ঠিক আছে 9q স্কয়াৰ লিখিলো এতিয়া 9q স্কয়াৰ লিখিলো বাৰু ঠিক আছে এতিয়া মই 9q স্কয়াৰক কি কৰিম জানা 9q স্কয়াৰৰ পৰা মই এটা 3 কমন লব পাৰো সো মই এতিয়া কি লিখি দিম এখানে a স্কয়াৰ 3 into 3q স্কয়াৰ আৰু 3q স্কয়াৰটো মই ব্ৰেকেটত থৈ দিলো আৰু তাৰ পিছত মই কি লিখিম চাবা দেই ইয়াৰ পিছৰ লাইনটো ইয়াত লিখিম a স্কয়াৰ কি হৈ গল a স্কয়াৰ 3m হৈ গল যত m কি যত m 3q স্কয়াৰ ঠিক আছে নে m 3q স্কয়াৰ বুলি মই লিখি দিলো গম পালানে সো মই প্ৰকাশ কৰা হৈছে নে যে ইকুইলিটাৰ বিভাজন প্ৰমেয়িকা মতে কি প্ৰকাশ কৰিবলৈ গৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গটো কি হয় 3m আৰহি নাইবা 3m + 1 আৰহি বুলি দেখাব লাগে সো মই 3m আৰহি দেখাব পাৰিছো সো হৈ গৈছে ঠিক আছে নে সেই কাৰণ এটো যে স্কয়াৰ কৰিলো কিয় স্কয়াৰ কৰিলো গম পাইছা কাৰণ কোৱেশ্চনটোত কৈছিল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গটো 3m আৰহি দেখুৱাব লাগে সো বৰ্গ কেতিয়া হ'ব যেতিয়া মই স্কয়াৰ কৰিম ঠিক আছে সো স্কয়াৰ কৰাৰ কাৰণে 3m আৰহি আমি দেখুৱাই দিলো ঠিক আছে এটো কিহৰ কাৰণে হল যদি r = 0 যদি ইয়াৰ পিছত কৈম এতিয়া আমি যদি r কি হয় 1 হয় তেন্তে আমি কি পাম যদি r = 0 তেন্তে মই কি লিখিম জানানে a কি লিখিম বাৰু ক'ব পাৰিবা মানে তেন্তে a কি হ'ব 3q + 1 হয়নে r = 1 হলে সৰি এটো মই 0 লিখি দিলো যদি r = 1 তেন্তে যদি r = 1 হয় এখিনিত r যদি 1 হয় তেতিয়া হলে কি হৈ যাব 3q + 1 হৈ যাব ঠিক আছে এতিয়া চোৱা মই আকৌ স্কয়াৰ কৰিম এফালে a স্কয়াৰ = 3q + 1 হোল স্কয়াৰ আৰু তুমি ব্ৰেকেটত কিনাৰত লিখি দিবা যুক্তিটো যে দুয়ো পক্ষত বৰ্গ কৰি পাওঁ ইয়াৰ পিছত মই লিখি আছো a স্কয়াৰ এটা তুমি a + b হোল স্কয়াৰ ফৰ্মত ভাঙি দিয়া সো 3q হোল স্কয়াৰ হ'ব তাৰ পিছত 2ab হ'ব হেকাৰণে ইয়াত 3q * 1 হ'ব +1 স্কয়াৰ হৈ গল তাৰ পিছত মই লিখিম a স্কয়াৰ = 9q স্কয়াৰ তাৰ পিছত এফালে লিখিম 6q তাৰ পিছত এফালে লিখিম 1 হয়নে কিন্তু বুজি পাইছাই ঠিক আছে এতিয়া মই 3m + 1 আহি দেখুৱাব লাগে হয়নে চাবা দে কি কৰিম 3m + 1 বনাব পাৰিবা নে এখিনিত 1 টো আছেই মই এখিনি পা 3 এটা কমন লম 3 এটা কমন ললে হৈ যাব 3q স্কয়াৰ + 2q + 1 হৈ গল সো হে কাৰণে মই কি লিখি দিব পাৰিম a স্কয়াৰ এই গুটে বস্তুটো এই ব্ৰেকেটত থকা গুটে বস্তুটো মই m বুলি ধৰিম সো m + 1 3m + 1 হৈ গল হয়নে এটা তুমি ব্ৰেকেটত কি দিবা যত m = কি হয় এটো 3q স্কয়াৰ + 2p 2q 3q স্কয়াৰ + 2q হবনে ঠিক আছে বুজি পাইছা সো a স্কয়াৰ মই এতিয়া 3m + 1 আহি দেখুৱাই দিলো হয় পাৰিলে 3m ত দেখাব লাগে নাইবা 3m + 1 ত দেখাব পাৰি এটোটো 3m + 1 ত প্ৰকাশ কৰিব পাৰিম সো একাৰণে 3m + 1 ত প্ৰকাশ কৰি দিলো হৈ গল আমি r = 1 লৈকে কৰিলো এতিয়া যদি r = 2 হয় তেতিয়া আমি কি কৰিম চাবা দেই সো এখিনলৈকে লিখি লোৱা তোমালোকে যদি লিখিব বিচাৰিছা ভিডিওটো পজ কৰা আৰু লিখি লোৱা ঠিক আছে তাৰ পিছত মই r = 2 লিখিম এতিয়া মই r = 2 বুলি লিখি ইয়াতে কৰিম দেই ঠিক আছে নে ইয়াতে কৰিম সো তোমালোকে লিখি লোৱা এখিনলৈকে ঠিক আছে এতিয়া মই ইয়াৰ পিছত কৰিম এখিনিৰ পিছত হ'ব দেই এইখিনিৰ পিছত কি হ'ব যদি r = 2 যদি r = 2 তেন্তে কি হ'ব ইয়াত 3q + 2 হ'ব
3q প্লাছ 2 হ'লে ইয়াতো 2 হ'ব 1ৰ জেগাত আৰু ইয়াত 2 হৈ গ'লে এইখিনিতো 2 হ'ব আৰু এইখিনিত 2 হ'লে এইখিনিতো 2 হ'ব ঠিক আছে তাৰপিছত এইখিনিতো 9q স্কয়াৰ হ'ব তাৰপিছত ইয়াত কি হৈ যাব 3 দুগুণ 6 6 দুগুণ 12 সো 12q হৈ গ'ল 12q হ'ল আৰু এফালে হৈ গ'ল 4 এফালে হৈ গ'ল 4 2 স্কয়াৰ হোৱাৰ কাৰণে 4 হৈ গ'ল এতিয়া চাবা দেই মই এইখিনি কি কৰিম চাবা এইখিনি মই কি কৰিম চাবা চাই লোৱা মই a4 ক কি লিখিম 3 প্লাছ 1 লিখিম 3 প্লাছ 1 লিখিম আৰু সোৱা এইখিনিতো এনেকৈ লিখি দিম কৈ আছো দেই a স্কয়াৰ ইজ ইকুৱেল টু মই কি লিখিম 9q স্কয়াৰ প্লাছ 12q প্লাছ 3 প্লাছ 1 লিখি দিলোঁ ঠিক আছে নে 3 প্লাছ 1 লিখিলোঁ কিয় লিখিলোঁ কাৰণ মই 3m প্লাছ 1 আৰ্হিত দেখুৱাব লাগিব কিন্তু ইয়াত 4 আছে 4 টোক মই ভাঙি দিলোঁ 3 প্লাছ 1 বুলি তেতিয়াহে 1 টো থাকিব এক্সট্ৰাকে হয় নে নহয় এতিয়া মই এই তিনিওটা ৰাশিৰ পৰা তিনিওটা পদৰ পৰা মই 3 এটা কমন লম সো 3 এটা কমন হলে কি হৈ যাব 3q স্কয়াৰ প্লাছ ইয়াত কি হৈ যাব 4q ইয়েস তাৰ পিছত ইয়াত কি হৈ যাব প্লাছ 1 তাৰ পিছত এফালে প্লাছ 1 লিখি দিলোঁ এতিয়া মই এই গুটে বস্তুটো m বুলি ধৰিম সো সেই কাৰণে a স্কয়াৰ ইজ ইকুৱেল টু 3m প্লাছ 1 হ'ব য'ত m ইজ ইকুৱেল টু ব্ৰেকেটত লিখি দিবা য'ত m ইজ ইকুৱেল টু কি হয় 3q স্কয়াৰ প্লাছ 4q প্লাছ 1 ঠিক আছে নে সো হৈ গ'ল ঠিক আছে আমাৰ কোৱেশ্চনটো এখিনতে সমাপ্ত হ'ল কাৰণ মই r equal to 0 হওঁতেও লিখিলোঁ r is equal to 1 হওঁতেও লিখিছিলোঁ আৰু r is equal to 2 হওঁতেও কি হয় সেইখিনি আমি লিখি দিলোঁ মানে মই অৱশেষত গোটেইকেইটা প্ৰমাণ কৰি দিলোঁ r is equal to তিনিওটাৰ ভেলুৰ বাবে কি কৰিব পাৰিলোঁ আমি r equal to 0 ৰ বাবে মই 3m আৰ্হিত প্ৰকাশ কৰিলোঁ আৰু r is equal to 1 আৰু 2 ৰ বাবে মই 3m plus 1 আৰ্হিত প্ৰকাশ কৰি দিলোঁ আৰু আমাৰ কুৱেশ্যনটো হৈ গ'ল সো শেষত লিখি দিবা যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি আমি দেখুৱালোঁ যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m plus 1 আৰ্হিৰ হয় ঠিক আছে নে এনেদৰে লিখি দিবা সো হৈ গ'ল আৰু কুৱেশ্যনটোৰ সলিউশ্যন আমাৰ এইখিনিতে শেষ হৈ গ'ল তাৰপিছত আমি কুৱেশ্যন নাম্বাৰ এতিয়া 5 লৈ যাম সো কুৱেশ্যন নাম্বাৰ 5 ত চোৱা কি দিয়া আছে কুৱেশ্যন নাম্বাৰ 5 ত দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m plus 1 নাইবা 9m plus 8 আৰ্হিৰ বুলি দেখুৱাব লাগে এই ক্ষেত্ৰত আমি কি ধৰিম বাৰু চোৱা কুৱেশ্যনটো কৰাৰ ধৰণটো একে ধৰণে হয় এইটোৰ দৰেই হয় প্ৰথমে মই কি কৰিম ধৰো a = যিকোনো যোগাত্মক অখণ্ড সংখ্যা হয়নে ইয়াত কি বুলি দিছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m বুলি দেখুৱাব লাগে সো সেইকাৰণে মই a = প্ৰথমে যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি লিখি দিলোঁ ঠিক আছে নে ঠিকে লিখিছোঁ না যোগাত্মক অখণ্ড সংখ্যা ঠিক আছে তাৰপিছত মই b = কি ধৰিম এতিয়া ইয়াত চোৱা 9m আৰু 9m plus 1 আৰ্হি বুলি কৈছে নাইবা 9m plus 8 আৰ্হি বুলি কৈছে এতিয়া কিছুমানে ভাবিব যে ইয়াতো 9 দিয়া আছে সেইকাৰণে মই 9 ধৰোঁ নেকি কিন্তু 9 ধৰিলে কি হ'ব কুৱেশ্যনটো বহুত ডাঙৰ হৈ যাব ঠিক আছে নে সো সেইকাৰণে মই 3 ধৰিয়ে কৰিম 3 ধৰিয়ে কৰিম আৰু 3 ধৰি কৰিলেইতো এনসাৰ ওলাই যায় চাবা নেকি সো প্ৰথমে মই a = যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰি ললোঁ তাৰপিছত মই b = 3 বুলি ধৰিলোঁ এটাকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ বুলি লিখিম ঠিক আছে নে এইখিনিলৈকে একেই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ ঠিক আছে নে মই কুৱেশ্যন নাম্বাৰটো চেঞ্জ কৰি দিওঁ কুৱেশ্যন নাম্বাৰটো কি হ'ব ইয়াত 5 হ'ব কুৱেশ্যন নাম্বাৰ 5 সো প্ৰথমে মই a যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰিলোঁ b = 3 বুলিও ধৰিলোঁ এইখিনিলৈকেও ঠিক আছে এটাকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ সম্পূৰ্ণ শব্দ লিখিবা দেই এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ a = কি হ'ব 3q plus r ঠিকে আছে এইখিনিলৈকেও ঠিকে আছে তাৰপিছত 0 <= r <3 ঠিকে আছে এটাকে 0 = এটাকে r = 0 1 2 হ'ব পাৰে ঠিক আছে তাৰপিছত যদি r = 0 তেন্তে a = 3q ঠিক আছে এইখিনিলৈকে আমি সেমে লিখিব লাগিব এইখিনিলৈকে আমি সেম লিখিম
তাৰ পিছত মই কি কৰিম দুয়ো পক্ষত ঘন কৰি পাওঁ এই বৰ্গটো যে লিখিছিলা তুমি এতিয়া লিখিবা দুয়ো পক্ষত ঘন কৰি পাওঁ আৰু ঘন কৰি পালে কি হ'ব a স্কয়াৰৰ জেগাত a কিউব হ'ব a কিউব হৈ গলে কি হৈ যাব এইফালে সব কিউব হৈ যাব মানে 3 কিউব কৰিলে কি হয় आंसर 3 কিউব কৰিলে आंसर কি হয় কোৱাচোন 3 কিউব কৰিলে आंसर কি হয় 27 কিউ কিউব 27 আৰু কিউটো ওপৰটো কিউব হৈ গল আৰু এটো a কিউব হৈ আছে সো মই কি প্ৰকাশ কৰিব লাগিব ইয়াত কি কৈছে 9m আহি প্ৰকাশ কৰিব লাগিব এতিয়া মই কি কৰিম চাবা 27 কিউ কিউবৰ পৰা তুমি 9 এটা কমন লোৱা 9 এটা কমন ললে মই কি লিখিম 9 ইনটু কি বুলি লিখিম 3 হয়নে 9 ইনটু 3 কিউব ঠিক আছে না 9 ইনটু 3 কিউব ঠিক আছে তাৰ পিছত মই কি লিখিম এটো a কিউব হ'ব হয়নে তাৰ পিছত এফালে লিখিম a কিউব ইজ ইকুৱেল টু কি হৈ যাব 9m হৈ যাব 9m হৈ যাব যত m ইজ ইকুৱেল টু কি হয় এনেকৈ লিখি লবা যত বুলি লিখিবা যত m ইজ ইকুৱেল টু 3 কিউব ঠিক আছে সো হৈ গল নে এখিনিলৈকে চোৱা এনসাৰটো এখিনি আমি পিছত মেনু মুছিম বাৰু তুমি চোৱা এখিনিলৈকে এনসাৰটো কি ওলাইছে 9m আহি ওলাল নে মানে যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো আমি 9m আহি প্ৰকাশ কৰি দিলো কেতিয়া যেতিয়া r = 0 হয় ঠিক আছে ইয়াত 9m + 1 দিছে তাৰপিছত 9m + 8 দিছে এতিয়া মই প্ৰথমেতো 9m বুলি লিখাই দিলো এতিয়া মই r = 1 বুলি ধৰি কইম যদি r = 1 হয় তেন্তে কি হ'ব চাবা ঠিক আছে না মই এটো মুছিব লগা নহলে বোৰ্ডত ঠিক আছে সো তোমালোকটো বহিত কৰিবই লাগিব সো চাই লবা যদি r = 1 তেন্তে কি হ'ব 3 কিউব + 1 হ'ব এটো হয় না নহয় কোৱা 3 কিউব + 1 আৰু 3 কিউব + 1 হৈ গলে ইয়াটো হ'ব 1 কিন্তু এই ক্ষেত্ৰত মই কি কৰিম এখিনিত মই কিউব কৰিম কিউব আৰু তুমি ব্ৰেকেটত যুক্তিটো দিবা ব্ৰেকেটত কি যুক্তি দিবা যে দুয়ো পক্ষত ঘন কৰি পাওঁ ঠিক আছে না দুয়ো পক্ষত ঘন কৰি পাওঁ মই এখিনি এতিয়া মুছি দিম কাৰণ এখিনিৰ পৰা এতিয়া বেলেগ হ'ব আৰু ঠিক আছে সো এইখিনিৰ পৰা কি হ'ব বেলেগ হ'ব এনসাৰ ঠিক আছে না মই এই কোণও মুছি দিছো দেই ঠিক আছে এতিয়া চাবা এনসাৰটো এনসাৰটো a কিউব কৰিলো ঠিক আছে নে মানে দুই পক্ষত ঘন কৰি পাওঁ ব্ৰেকেটত লিখি দিবা দুই পক্ষত ঘন কৰি পাওঁ বুলি তাৰছত মই এতিয়া লিখিম a কিউব এতিয়া a + b হোল কিউব ফৰ্মুলা ভাঙি দিব লাগিব সো কি হয় a কিউব + 3a² b সো এই ক্ষেত্ৰত হ'ব এতিয়া 3q² 1 তাৰছত 3 ইনটু ab² এই কাৰণে 3q ইনটু 1² তাৰছত b কিউব সো 1 কিউব হৈ গল সো a কিউব ইজ ইকুৱেল টু কি হ'ব এফালে 27 কিউ কিউব আৰু এফালে হ'ব 9 ইনটু 3 27 কিউ আৰু এফালে হ'ব 9 কিউ আৰু এফালে হ'ব 1 এতিয়া কি আৰহিত প্ৰকাশ কৰিব লাগে 9m + 1 আৰহিত প্ৰকাশ কৰিব লাগিব 9m + 1 সো 1 টো থাকক এতিয়া মই এই তিনিটা পদৰ পৰা 9 এটা কমন লম গম পাইছা নে মই কি কৰি আছো 9 এটা কমন ললে হৈ যাব 3 কিউ কিউব তাৰ পিছত প্লাস লিখিম 3 কিউ তাৰপিছত প্লাস লিখিম এফালে কি হ'ব কিউ হয়নে 9 এটা কমন লওঁতে মই এনেদৰে দেখিবলৈ পালো তাৰপিছত এফালে +1 লিখি দিম তাৰ পিছত মই a কিউব ইজ ইকুৱেল টু কি লিখিম 9m লিখি দিম +1 যত m ইজ ইকুৱেল টু কি হয় ব্ৰেকেটত লিখি দিবা কিনাৰত যত m ইজ ইকুৱেল টু কি হয় 3q³ + 3q + 1 ঠিক আছে না যত m ইজ ইকুৱেল টু এটো হয় বুজি পাইছা আমি 9m + 1 আহি প্ৰকাশ কৰি দিলো কেতিয়া যেতিয়া r ইজ ইকুৱেল টু 1 আছিল r ইজ ইকুৱেল টু যেতিয়া 1 আছিল তেতিয়া হলে এনেদৰে হয় সো এখিনিলৈকে লিখি লোৱা ঠিক আছে না ভিডিওটো পজ কৰি এখিনিলৈকে লিখি লোৱা তাৰ পিছত মই কি কৰিম r ইজ ইকুৱেল টু 2 ধৰি পেলাই কৰিম
ঠিক আছে মই এইখিনিতে কৰিম চ' সেইকাৰণে তোমালোকে লিখি লোৱা ঠিক আছে এতিয়া মই r = 2 ধৰি কৰিম এতিয়া মই এইখিনি দিম r = 2 যদি r = 2 হয় তেন্তে 3q + 2 হ'ব 3q + 2 হৈ গ'লে এইখিনিটো 2 হ'ব আৰু এইখিনিটো 2 হৈ গ'লে কি হৈ যাব এই 1 ৰ জেগাত 2 হ'ব খালি হয়নে 1 ৰ জেগাত 2 হ'ব 1 ৰ জেগাত 2 হ'ব ঠিক আছে এটো 27 কিউ কিউব হৈ গ'ল তাৰপিছত এইফালে বেলেগ হ'ব এতিয়া 27 * 2 কৰিলে হ'ব 54 সো এইখিনিত হ'ব 54 কিউ আৰু এইফালে হ'ব এতিয়া 9 * 4 হ'লে কিমান হৈ গ'ল 9 * 4 হ'লে 36 হয় আৰু এইফালে 2 কিউব কৰিলে হয় 8 ঠিক আছে এতিয়া 8 টো থাকক বাৰু দেই 8 টো থাকক মই কি কৰিম এটা চাবা দেই এখিনলৈকে মই মুছি দিওঁ তাৰপিছত মই কি কৰি আছো চোৱা 8 টো থাকক কিয় থাকক 8 টোৰ লগত মই একো চেৰচাৰি নকৰো কিয় নকৰো কাৰণ এই কোৱেশ্চনটো দিয়া আছে যে নাইবা 9m + 8 আৰ্হিত প্ৰকাশ কৰা আৰু এইটো চাই লাগিছে নে যে 9n + 8 আৰ্হিত প্ৰকাশ হ'ব নিশ্চয় 9m + 8 আৰ্হিত প্ৰকাশ হ'ব এতিয়া চাবা মই কি কৰিম এই তিনিটা পদৰ পৰা 9 এটা কমন লম 3q হ'ব প্লাস এফালে হ'ব 6q আৰু এফালে হ'ব 9 এটা কমন ললে 4q yes প্লাস 8 হৈ গ'ল তাৰপিছত হৈ গ'ল 9m + 8 মই কি লিখিলো এই গোটেই বস্তুটো m বুলি কলো সেই কাৰণে তুমি ব্ৰেকেটত কিনাৰত লিখি দিবা যে য'ত m = কি হয় 3q কিউব প্লাস 6q প্লাস 4q ঠিক আছে নে ব্ৰেকেটৰ ভিতৰত ধুনিয়াকৈ এনেকৈ লিখি দিবা হৈ গৈছে সো m = য'ত এটো হয় হ'ব সো হৈ গ'ল আৰু আমি r = 0 ৰ কাৰণে কি প্ৰকাশ কৰিলো 9m আহি প্ৰকাশ কৰিলো যেতিয়া r = 1 আছিল তেতিয়া মই কি প্ৰকাশ কৰিছিলো 9m + 1 আহি প্ৰকাশ কৰিছিলো আৰু যেতিয়া এতিয়া r = 2 হৈ গ'ল এতিয়া কি আহি প্ৰকাশ হ'ল 9n + 8 আহি সো হৈ গ'ল আৰু সো পিছত শেষৰ লাইনটো এনেদৰে লিখি দিবা যে এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি দেখুৱালো যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m + 1 নাইবা 9m + 8 আৰ্হিৰ হয় ঠিক আছে নে হৈ গ'ল আৰু ইয়াৰ জৰিয়তে আমি কোৱেশ্চন নম্বৰ 4 আৰু 5 ৰ সলিউশনটো সম্পূৰ্ণ কৰি দিলো নেক্সট ভিডিঅ'ত আমি লগ পাম কোৱেশ্চন নম্বৰ 6 আৰু 7 ৰ সৈতে সো আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছো যি সকলে চেনেলটো নতুন আহিছে তেতিয়ালে সাবস্ক্ৰাইব কৰি লোৱা কাৰণ HSLC 2026 ৰ বাবে বিভিন্ন ভিডিঅ' এই চেনেলটোত আহি থাকিব ঠিক আছে সো ইতিমধ্যে মই পুনৰালোচনা নামৰ চেপ্টাৰটো কমপ্লিট কৰি দিলো আৰু এতিয়া চেপ্টাৰ নম্বৰ 1 বাস্তৱ সংখ্যাটো চলিত হৈ আছে ঠিক আছে সো তোমালোকে প্লেলিষ্ট সেকশনত যোৱা চেনেলটোৰ আৰু তাত গৈ পুনৰালোচনা আৰু বাস্তৱ সংখ্যা নামৰ প্লেলিষ্টটো চেক কৰিলে তোমালোকৰ ভিডিঅ'বোৰ তাত সিৰিয়ালি দেখিবলৈ পাবা ঠিক আছে সো হৈ গ'ল আজিৰ ভিডিঅ'টো আমাৰ এইখিনিতে সমাপ্ত নেক্সট ভিডিঅ' লগ পাম ঠিক আছে বাই বাই